আজি ৰঙালী বিহুৰ য'ত সমূহ অসমবাসী ৰাইজে গৰু বিহু হিচাপে পালন কৰি আহিছে, এই মুহূৰ্তত অসমবাসী ৰাইজক লগতে কমলপুৰবাসী ৰাইজক শুভেচ্ছা আৰু উল্লাস জ্ঞাপন কৰাৰ কাৰণে আমি সমূহ কংগ্ৰেছ কৰ্মীসকলক ইয়াত আহ্বান জনাইছিলোঁ। হঠাৎ আহ্বান কৰা গৈছিলে। আমাৰ তিনিটা ব্লক কংগ্ৰেছৰ সভাপতি বা বিষয়ববীয়াসকল ইয়াত আছে, আৰু যিসকল আমাৰ জিলা পৰিষদ আৰু কাউন্সিলাৰৰ আৰু আমাৰ মেম্বাৰৰ কাৰণে যিসকলক আমি কংগ্ৰেছ দলৰ পৰা টিকেট দিছোঁ, সেইসকল ব্যক্তিও আমাৰ ইয়াতে বহি আমি কিছু দলীয় কথা বতৰা পাতি আছিলোঁ আজি। গতিকে কাৰণ আমাৰ মাজত ঐক্যবদ্ধতা হোৱাটো আমি ফিল কৰিছোঁ। সেই গতিকে আমাৰ যিখিনি মিটিং হৈ গ'ল এতিয়ালৈকে প্ৰায়খিনি আমাৰ সুকলমে চলি গ'ল, আৰু আপোনালোকক বেছি টাইম ৰখাই নাৰাখি আমি বিদায় দিয়াৰ উদ্দেশ্যে জলদি আপোনালোকক মাতিছোঁ। ইয়াৰ পিছত আকৌ মিটিংখন চলিব। যে নক শ্ৰদ্ধা আমাৰ কংগ্ৰেছ কৰ্মীবৃন্দ আৰু উপস্থিত আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল, এতিয়া কথা হৈছে কি, নিৰ্বাচনত যিহেতু এটা আহিছে গণতান্ত্ৰিক প্ৰক্ৰিয়া এটা, এই নিৰ্বাচনটো সুকলমে চলোৱাৰ কাৰণে নিৰ্বাচন আয়োগ আছে, প্ৰশাসন আছে, যাৰ যি দায়িত্ব সেইমতে তেখেতসকলে পালন কৰি আছে। কিন্তু আমি দেখা পাইছোঁ ৰঙিয়া সমষ্টি আৰু কমালপুৰ সমষ্টি, অন্য জেগাত কি হৈছে আমি নাজানোতো আমি ক'ব নাযাওঁ, যিখিনি আমাক সঘনে যোগাযোগ কৰি আছে আমাৰ মানুহখিনি, যে বিজেপি দলৰ কিছু মানুহে আমাৰ কৰ্মীসকলৰ মাজত গৈ আৰু আমাৰ যিসকল নতুনকৈ বা আমি দলৰ ফালৰ পৰা কেণ্ডিডেট নিৰ্বাচন কৰিছোঁ, বা নিৰ্বাচন তেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব, এতিয়া জাষ্ট নমিনেশ্যন দিয়াহে হৈছে, এই মুহূৰ্ততে বিভিন্ন ধৰণে প্ৰলোভন, ভয়, ভাবুকি আদি দি তেখেতসকলক উইথড্ৰ কৰাৰ কাৰণে পইচাৰ এমাউণ্ট দিবৰ কাৰণে অফাৰ কৰিছে, আৰু কাৰোবাৰ আঁচনি কাটিম বুলি ক'ব আৰম্ভ কৰিছে। এতিয়া মই আৰু আমাৰ কৰ্মীসকলৰ মাজত সমূহ বিষয়ববীয়াসকল আছে, ইয়াত কমালপুৰ সমষ্টিত জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আছে। গতিকে সেই অনুযায়ী মই ইয়াত আমি সেইখিনি আলোচনা কৰিছিলোঁ যে আমাৰ মাজত যিসকল তেনেকুৱা দালালে আহি কেনে গণতন্ত্ৰক ধ্বংস কৰি বিপদগামীৰে তেখেতসকলে ইলেকশ্যনটো জয় হ'ব বিচাৰিছে, তাত আমি প্ৰত্যাহ্বান জনোৱাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধ হ'ব লাগে। বিভিন্ন ধৰণে তেওঁক ভীতিগ্ৰস্ত কৰা আৰম্ভ কৰিছে। এপিমৰ যিকেইটা লেডিজ আছে সেইকেইটাক অলপ বেছিকৈ তেখেতসকলে অলপ ভয় ভাবুকি এনেকুৱা, কাৰোবাক ভয় ভাবুকি বুলি এইটো নহয় কাৰোবাক মাৰি পেলাম কিবা, সেনেকুৱা নহয়। সেনেকুৱাটো কৰিলে কোনোবাটো আমিতো ইমান ভয়াতু নহয়, কংগ্ৰেছ দল আজিলৈকে ইমান ভয়াতু নহয়। আলফা টাইমৰ পৰা সকলোৱে কাম কৰি আহি আছে। সম্পূৰ্ণ কংগ্ৰেছে কোনো যিমান থাকে সদস্য, আপোনালোকে 18 তাৰিখে মিটিং কৰিম, আমি 18 তাৰিখে মিটিঙত দেখা পাব আমাৰ কংগ্ৰেছৰ কেনেকুৱা অকল কাৰ্যনিৰ্বাহক সদস্য কিমানখানি আছে, সেইটোৱে গম পাব। গতিকে আমাৰ অনুৰোধ বাৰ আপোনালোকৰ ওপৰত প্ৰকৃত পিকচাৰখন আপোনালোকক দেখুৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যে ইয়াত বিজেপিয়ে যিকেইটা চিট ইয়াত পাব সম্পূৰ্ণ ডুপ্লিকেট এতিয়াই আৰম্ভ কৰিছে। মই বেলট বক্সৰ কথা ক'ব যোৱা নাই, এতিয়াই ব্লেকমেইলিঙৰ জৰিয়তে সেইকেইটা আমাৰ কেণ্ডিডেটক উইথড্ৰ কৰে, সেই উইথড্ৰ কৰি ভয় ভাবুকিৰ মাজেৰে, লোভৰ জৰিয়তে, প্ৰলোভনৰ জৰিয়তে বিভিন্ন ধৰণে মানসিক চাপ দি তেখেতসকলক উইথড্ৰ কৰি নিজৰ কেণ্ডিডেটটো জয় যাত্ৰা বুলি তেখেতসকলে এতিয়াই ধ্বজা উৰুৱা আৰম্ভ কৰিব যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে এইকেইটা উঠিলো। গতিকে এইটো আজিয়ে কৈ দিলো, বিনা প্ৰতিদ্বন্দ্বিতাৰে নহয়, ভয় ভাবুকিৰে জয় হৈছে ক'ব বিচাৰিছে। যদি আমি কম খোলাখুলিকে আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক, হয় কংগ্ৰেছ দলৰ পইচা নাই, কংগ্ৰেছ দলৰ এতিয়া কৰ্মীও কম, বহুত কম আছে, আমাৰ বহুত কম, কাৰণ চৰকাৰ যাত থাকে নগৰ নিকাম বা যি অনুষ্ঠানে নহওক বেছিভাগ তেখেতসকলৰ প্ৰতি সদায় যায়। আগতে আমাৰ 15 বছৰ আছিল কংগ্ৰেছৰ, তেতিয়াও কংগ্ৰেছেই জয় আহিছিল, কণ্টিনিউ পঞ্চায়তবিলাক যাই আছিলে। কিন্তু আমি তাৰ স্বত্তেও আমি দি ফেয়াৰ মাৰাৰ কাৰণে সক্ষম হৈছো, এইটো কাকো বেয়া পাই নহয়, আমি আছো ৰাইজৰ প্ৰতিনিধি হ'বৰ কাৰণে আমি ওলাই আহিছো। কংগ্ৰেছ কৰ্মীসকলে, মই কমালপুৰ সমষ্টিৰে কথা কৈছো, বেলেগৰ কথা মই ক'ব যোৱা নাই, কমালপুৰ সমষ্টিটোক উজ্জীৱিত কৰাৰ কাৰণে, এটা উন্নয়নৰ ধাৰা নতুন দিশত আগবঢ়াই দিয়াৰ কাৰণে, মানুহৰ মাজত মতানৈক্য যিবিলাক সৃষ্টি কৰি আছে সকলোকে ভাতৃত্ববোধৰ এনাজৰীডাল সুদৃঢ় কৰাৰ কাৰণে এইবিলাক চিন্তা ধাৰণা কৰি আমি কংগ্ৰেছ দলে
অনাগত 26ত নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে গৈ আছো গতিকে ইয়াৰ আগমুহূৰ্তত ছেমি ফাইনেল কয় নে আপোনালোকে কোৱাৰ্টাৰ ফাইনেল কয় এনেকে যে ইলেকশ্যনত কোনোবাই টিকেটটো বা তেখেতসকলৰ টিকেট কাক দিছে কাক দিয়া নাই বেলেগ কথা আমি ক'ব নাযাওঁ তেওঁলোকৰ নিজৰ কথা কিন্তু আমাৰ ক'ব লগা এটাই আছে যে তেখেতসকলে নিজে ডাইৰেক্টলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰি ইনডাইৰেক্টলি আমাৰ কেণ্ডিডেটক যদি বহাব বিচাৰিছে তেতিয়া সেইটো আপোনালোকক মই সুধিছো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্বত থকা সংবাদ কৰ্মীসকলক যে আপোনালোকে কি ভাষাৰে গৰিহণা দিওঁ আপোনালোককে সুধিছো মই যে মই এজন সমাজ মই কংগ্ৰেছী নহয় বাদ দিয়ক মই এজন সমাজৰ এজন বুলি ভাবি লওক কাৰণ যেহেতু কমালপুৰ সমাজটো প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে মই আজি নহয় বহুত আগৰ পৰা মই সম্পূৰ্ণ দায়বদ্ধতাৰে মই সহযোগ কৰি আহো সমাজৰ এজন বুলি মোক ধৰি লওক আপোনালোকে এই ৰাজীৱ ভৱনত বহি প্ৰেছ মিট দিয়াটো বুলি নাভাবিব গতিকে আপোনালোকে নিজে নিজে ডিচিশ্যন কৰিব সেইটো মই অনুৰোধ জনাইছো আপোনালোকৰ সহায় অবিহনে ৰাইজে গম নাপাব ৰাইজক যদি বিপথে পৰিচালিত কৰিব বিচাৰিছে কমালপুৰত আৰু ৰঙিয়াত এই দুটা সমষ্টিত সেইটো আপোনালোকৰ দ্বাৰাই প্ৰচাৰ কৰি ৰাইজক বুজাই দিবৰ কাৰণে মই আহ্বান জনাম আমাৰ প্ৰায় 95% প্ৰতিদ্বন্দ্বিতা কৰিছে তাত নাই 95% আমাৰ এজন জিলা পৰিষদে তাৰ বিশেষ এটা কি কয় মেট্ৰিকৰ তেওঁ এডমিট খান লৈ যোৱা না বুলি কৈছিলে শৰাইঘাটৰ যিটো আমাৰ জিলা পৰিষদ আছিল কেটেগৰী শৰাইঘাট তেওঁৰ সেইগতিকে সেইদিনাখনেই ৰিজেক্ট হৈছে এইটো তেওঁৰ না জাকিৰ আলী আছিলে আৰু এইটো এতিয়া আমাৰ কৃপানন্দ পাঠক জাজিগোনা বিদ্যা জাজিগোনা তেওঁ আমি দেখা পাইছো তেওঁ ৰিজেক্টেড হ'ল তেওঁ আজি সম্পূৰ্ণ নিৰ্বাচন আয়োগত গৈছে তেওঁ এতিয়া কিহৰ কাৰণে গৈছে গতিকে আমাৰ 210টা আছে কিছু অংশক তেওঁক আমি যিমান খানি দিছো কিছু অংশক তেখেত মই আগতে ক'লো এই নিৰ্বাচনৰ নমিনেশ্যন দিয়াৰ পিছৰ কথা আনিব গ'লো নিৰ্বাচনৰ যিটো নমিনেশ্যন দিয়াৰ আগমুহূৰ্ততে তেখেতসকলে বহুতো আৰু প্ৰলোভন দি বহাই দিছে বহুত হয় ভাবুকি প্ৰলোভন গোটেইখানি দিছে এটা বুলি নহয় প্ৰলোভন কেনেকুৱা তোমাক আমি পইচা দিম তোমাক কাৰোবাক চাকৰি দিম কাৰোবাক ঘৰ দিম কাৰোবাক তোমাক গৰীব মানুহ এজনে কি জানে তেওঁ কিবা দুবেলা দুমিটি খাব লাগে গতিকে তোমাক চাউল পোৱা নাই চাউল অন্তৰ্দয় আঁচনি দিম তোমাক অন্তৰ্ভুক্ত কৰিম আৰু তোমাক 1 লাখ টকা লোন দিম আমি দি আছো লিষ্ট বনাই আছো আমি যেতিয়া এজন গৰীব মানুহে হাজিৰা কৰি খাই আছে বা কোম্পানীত কাম কৰি আছে 10,000 12,000 টকা দৰমহা পায় তেওঁক যদি তোমাক 50,000 টকা দিম 50,000 টকা তেওঁৰ কাৰণে যথেষ্ট বুলি ভাবি লৈছে গতিকে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগমুহূৰ্তৰ ঘটনা কৈছো ভয় ভাবুকিটো কেনে ধৰণৰ যে তোমাৰ এতিয়া আমাৰ এটা জিলা পৰিষদে এটা বহি আছে বিভিন্নজন তেখেতসকলে কৈ আছে তোমাৰ ওপৰত এইটো কেছ হ'ব তোমাৰ ওপৰত এইটো কৰিব বিভিন্ন ধৰণে কৈ আছে কাৰোবাক পইচা দিম বুলি লোভ দিছে কাৰোবাক চাকৰি দিম বুলি লোভ দিছে কাৰোবাক ল'ৰাক চাকৰি দিব কাৰোবাক তেওঁ ঘৈণীয়েকক চাকৰি দিব এইবিলাকৰ ধৰণৰ লোভ আৰু আমাৰ আঞ্চলিক সদস্যবিলাককো তেনেকুৱা কৈ আছে মই নাম কৰিবলৈ কৈ আছো এতিয়া বিধি আঞ্চলিক পঞ্চায়তৰ এপি মেম্বাৰ ৰিংকু দাস ৰিজু ডেকা তেওঁ আমাৰ কংগ্ৰেছ দলৰ পৰা সম্পূৰ্ণ আমাৰ টিকেট দিয়া হৈছিলে তেওঁলোকে গম পায় যিটো বস্তু জয় হ'ব তেখেতসকলে তেওঁলোকৰ তাত যায় যোৱাকালি বিধায়ক মহোদয় গৈছে তাত আৰু মই য'ত মেঘালয়তে আছিলো থাকি গম পালো গোটেইখিনি আজি শেহতীয়া 3জন আজিও তাত কেইবাজন গাঁৱৰ মানুহ লগাই দিছে যে গাঁৱৰ মুখিয়াল মানুহ কেইজনমান লগাই দিছে এতিয়াও তেওঁ ঘৰৰ পৰা আহিল নে নাই এতিয়া ব্লক কংগ্ৰেছৰ সভাপতিয়ে মোক ক'লে এইমাত্ৰ তেখেতসকলে যাব তাত গতিকে উদ্যোগ কৰিব লাগে তেওঁ বোলে কৈছে গাঁৱৰ মানুহে তোমাক চাপৰ্ট নিদিয়ে তুমি উদ্যোগ কৰা তোমাৰ এইটো লাভ হ'ব তেওঁৰ মিষ্টাৰে নেম কেয়াৰত কাম কৰে তেওঁৰ নেম কেয়াৰত কাম কৰে তাৰ নেম কেয়াৰৰ ডক্টৰ হিতেশ বৰুৱাৰ দ্বাৰাও বোলে কৈছে তেওঁৰ নামটো আনাটো অনুচিত অৱশ্যে তেওঁ কোৱা নাই ঠিক তেনেকুৱাকৈ তেওঁ বোলে উদ্যোগ কৰিব দিয়া বুলি কৈছে কিন্তু হিতেশ বৰুৱা ডাঙৰীয়াৰ লগত মই আজি ৰাতিপুৱা ডাইৰেক্টলি ফোনত কথা পাতিছো তেওঁ কৈছে মোৰতো ৰাজনীতিৰ লগত কোনো জড়িতই নহয় মই কোনে কাক কি কৈছে মোৰ নাম বিক্ৰী কৰিছে মই নাজানো কিন্তু মই এইবিলাকত ৰাজনীতিৰ লগত মই জড়িত নহয় 1% গোটেই প্ৰত্যেকটো মুহূৰ্তত আমাৰ কৰৰাৰ এপি মেম্বাৰ ইয়াতে আছে ক'ত গ'ল বা গতিকে